নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 মাৰ্চ। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এছঅপি প্ৰকাশ কৰিছে মহিলা গোটক লৈ। 5 প্ৰকাৰৰ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা নাপাব। আপুনি টকাটো পাব নে নাই সম্পূৰ্ণকৈ জানি লওক। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। আৰু চৰকাৰী ঘৰৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰিলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 30,500 টকা। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? লগতে PM কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মিয়া শব্দক লৈ পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ৰিজাল্ট কৰিম চৰকাৰৰ। মিয়াক যদি ইমানে বেয়া পায় মিয়াৰ বাবে সুকীয়াকৈ বিধানসভা বনাই দিয়ক। বিজেপি দল আৰু চৰকাৰ এনেকৈ হৈছে মিয়া শব্দ নহ'লে তেওঁলোকৰ পেটত বাত নাযায়। মিয়া শব্দ নহ'লে তেওঁলোকৰ শান্তি নাই। এই মিয়াসকলৰ পৰাই চামগুৰিত গৈ ভোট বিচাৰিছে। মিয়াৰ 40% ভোটেৰে ডিপ্লৰঞ্জন শৰ্মা বিধায়ক হ'ল। মিয়া জনপ্ৰতিনিধিক সন্মানীয় ভোটাৰসকলে নিৰ্বাচন কৰি বিধানসভালৈ পঠিয়াইছে। কেৱল এয়াই নহয়, বিধানসভাৰ পৈতৃক সম্পত্তি নহয় বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে ৰিজাল্ট কৰিম চৰকাৰে। ইয়াৰ বিজেপি দলৰ পৈতৃক সম্পত্তি নহয়। বিধানসভাত 126 জন জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে আৰু ইয়াত কোনেও কাকো বাধা দিব নোৱাৰে। মিয়া নহ'লে বিজেপি আগুৱাই যাব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে। মিয়াসকলক এনেধৰণে তুচ্ছ তাচ্ছিল্য কৰি থকা সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি উন্নয়নৰ ৰাজনীতি কৰক, সম্পূৰ্ণ ৰাজনীতি কৰক। এই মন্তব্য আমচুৰ সভাপতি ৰিজাল্ট কৰিম চৰকাৰৰ। হয় বন্ধু-বান্ধৱীসকল, আমচুৰ সভাপতি ৰিজাল্ট কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। পিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বুলডোজাৰে ঘৰ ভাঙাটো সংবিধানৰ ওপৰত বুলডোজাৰ চলোৱাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোত। বুলডোজাৰ একশ্যনক লৈ ডাঙৰ মন্তব্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ। উচ্ছেদক অসাংবিধানিক আখ্যা সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ উজ্জ্বল বুৱাই কৰিলে ডাঙৰ মন্তব্য। সাধাৰণ লোকৰ মূৰৰ পৰা ছাট আঁতৰাই দিয়াটো ভুল। মানুহৰ ঘৰ বুলডোজাৰে ভঙাটো সম্পূৰ্ণ অসাংবিধানিক। সুপ্ৰিম কোৰ্টে বিগত বৰ্ষতে স্পষ্টকৈ কৈছিল এই বিষয়ে। ইয়াৰ পাছতে দেশৰ বিভিন্ন স্থানত দিনক দিনে মানুহৰ সম্পত্তিৰ ওপৰত বুলডোজাৰ চলোৱা হৈছে। দেশজুৰি ৰাজ্য চৰকাৰসমূহে এনে কাৰ্য কৰি গৈ আছে। ৰাজ্য চৰকাৰসমূহৰ বুলডোজাৰ কাৰ্যৰ ওপৰত আপত্তি দাঙি ধৰিছে সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ উজ্জ্বল বুয়াই। আৰু উজ্জ্বল বুয়াই শনিবাৰে 22 মাৰ্চত কৰিলে ডাঙৰ মন্তব্য। গড় ভাঙি দিয়া এই পৰম্পৰা চিন্তাজনক আৰু দুখজনক। ইয়া আইনৰ মূল ধাৰণাৰ উলংঘন কৰা আৰু ইয়াক ৰোধ কৰিব লাগে। ই আমাৰ ন্যায় বিতৰণ প্ৰণালীখন মূল সংগঠন ধ্বংস কৰিব। ঘৰ ভাঙি পেলোৱাৰ পাছত তেওঁলোকসকলক কলৈ যাব? ডাঙৰ প্ৰশ্ন কৰিছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট মোক আছে। আচলতে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা যিটো মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উঠাই লৈ অকাপ সংশোধনীয় বিধেয়ক অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ড একগোট হৈছে বিৰোধী চৰকাৰত থকা মুছলমান মন্ত্ৰী আৰু বিধায়কসকল। 29 মাৰ্চত বিজয়বাড়াত ৰাজ্যিক বিধানসভাৰ সন্মুখত বৃহৎ প্ৰতিবাদ কৰিব কোটি কোটি মুছলমানসকলে। হলঠেকত পৰিছে মোদী চৰকাৰ, বিমূৰত পৰিছে বিজেপি। অকাপ বিধেয়কৰ বিৰুদ্ধে একগোট হৈছে বিৰোধী কেইবাটাও ৰাজনৈতিক দলে। দেওবাৰে অকাপ সংশোধনীয় বিধেয়কৰ বিৰুদ্ধে দেশজুৰি আন্দোলনৰ ঘোষণা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেলৰ কাৰ্য্য সচিব মোহাম্মদ বাকৰ উদ্দিন লথিফিয়ে জাৰি কৰিছে বিবৃতি। কেৱল এয়াই নহয়, 17 মাৰ্চত দিল্লীত বিশাল আৰু সফল প্ৰতিবাদৰ পিছত এইবাৰ দেশজুৰি আন্দোলনৰ ঘোষণা কৰা হৈছে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ মুখপাত্ৰ আৰু আহ্বায়ক এছকিউৰি ইলিয়াছে সকলো মুছলমান সংগঠনক আমন্ত্ৰণ জনাইছে। নাগৰিক সমাজগত আৰু দলিত গট, কেৱল এয়াই নহয়, আদিবাসী, OBC আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলৰ প্ৰতি বৰ্ডৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। 26 মাৰ্চত পাটনা আৰু 29 মাৰ্চত বিজয়বাড়াত ৰাজ্যিক বিধানসভাৰ সন্মুখত বৃহৎ প্ৰতিবাদী অৱস্থানৰ পৰিকল্পনা। হলঠেকত মোদী চৰকাৰ। স্বদেশৰ পৰা আহি আছে এতিয়া হেঁচা আৰু হেঁচা।
সমাজবাদী পাৰ্টি TMC আৰু শিৱসেনা উদ্ধৱ ঠাকৰে গঢ় কেৱল এয়াই নহয় RJD ঝাৰখণ্ডত মুক্তি মৰ্চা লগতে DMK কেইবাটাও গোটে এনেকৈ সংগঠিত কৰিব অকালি দল লগতে AIMIM দলৰ লগতে NCP UIMPL লগতে জমিয়ত উলেমা হিন্দ জামাত ইছলামী হাদিদ কেইবাটাও দলে এনেকৈ সংগঠিত কৰিব হয় বন্ধু-বান্ধৱীসকল চিয়াকপৰ কেৱল এয়াই নহয় ইফালে সিদ্ধান্ত সলনি কৰিবলৈ হিচাপ প্ৰয়োগ কৰিছে মুছলমান মন্ত্ৰীসকলৰ জমিয়ত উলেমা হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডে অনবৰতে কৰি আছে আলোচনা চৰকাৰে অকপ বিধেয়ক 40টা সংশোধন কৰি অকপ বৰ্ডৰ দুৰ্বল কৰিব বিচাৰিছে কোনোপথে মানি লোৱা নহ'ব অকপ সংশোধন বিধেয়ক দেশজুৰি হ'ব তীব্ৰ প্ৰতিবাদ সাজু হৈছে সকলো হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজকীয় আলোচনাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ অনিশ্চয়তা হয় বন্ধু-বান্ধৱীসকল এই বছৰত পঞ্চায়ত নিৰ্বাচন হ'ব নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে পৰীক্ষাই আউল লগাইছে পঞ্চায়ত নিৰ্বাচনত এই বছৰত আমি পাতিব নোৱাৰিব পাৰো পঞ্চায়ত ইলেকশ্যন হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত ইলেকশ্যনক লৈ কেইবাটাও বিগ আপডেট প্ৰকাশ কৰিছে প্ৰশ্ন কাকত ফাদিলৰ বাবে AHS প্ৰথম বৰ্ষৰ পৰীক্ষা পিছুৱাই ৰৈ থকাৰ বাবে পঞ্চায়ত নিৰ্বাচন নহ'ব পাৰে পৰীক্ষা শেষৰ দুটা দিনত চলিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ বহাগ বিহুৰ পাছত হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজকীয় আলোচনাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংখ্যালঘুৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাব আমচুৱে সংখ্যালঘুসকলক অসমৰ পৰা নাইকিয়া কৰাৰ চেষ্টা কৰিছে চৰকাৰে সংখ্যালঘুক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিছে চৰকাৰে চৰকাৰৰ পক্ষত নথকাৰ বাবে সংখ্যালঘুসকলৰ একেদৰে প্ৰতাৰণা কৰা হৈছে হয় বন্ধু-বান্ধৱীসকল আচলতে সংখ্যালঘুসকলক এনেদৰে প্ৰতাৰণা কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুখ্যমন্ত্ৰীক বিয়া পোৱাৰ কাৰণে ইউএছটিএমৰ মহাবুল হকক কাৰাগাৰত ৰাখিছে বেআইনীভাৱে মহাবুল হকক কাৰাগাৰত ৰখা হৈছে ইয়াৰ তদন্ত হ'ব লাগে মুখ্যমন্ত্ৰী আইন নে আদালত এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে আমচুৱে মুখ্যমন্ত্ৰী কিমান দিন জেলত থাকিব লাগিব কেনেকৈ জানিলে ধৰ্মীয় সংখ্যালঘুৰ বাবে মহাবুল হকৰ সৈতে আক্ৰমণমূলক ব্যৱহাৰ আৰক্ষী মুখ্যমন্ত্ৰীৰ গোলাম হিচাপে মহাবুল হকক জেলত ৰাখিবলৈ চেষ্টা কৰিছে অটো ই-ৰিক্সা চিলাই মিচিঙৰ দৰকাৰ নাই সংখ্যালঘুক লাগে শৈক্ষিক আৰু অৰ্থনৈতিক উন্নয়নৰ উচ্ছেদিত সংখ্যালঘুক আজিও সংস্থাপন নিদিলে চৰকাৰে জৰীপৰ লগতে চৰ অঞ্চলত প্ৰদান কৰিব লাগিব ভূমিপট্টা ৱাকফ বোৰ্ড সন্দৰ্ভত মন্তব্য কৰিছে আমচুৱে হয় বন্ধু-বান্ধৱীসকল আমচুৱে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজকীয় আলোচনাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গছপুলি ৰুই আপুনি ফটো উঠিলে নে যদি গছপুলি ৰুই আপুনি ফটো উঠিছে তেনে ক্ষেত্ৰত আপুনি সাজু হওক কিয়নো একেবাৰত লাখপতি বাইদেউৰ লাভ কৰিব উপহাৰ আৰু লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা যদি আপুনি আত্মীয়গোটৰ এজন মহিলা তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ যদি আপুনি আত্মীয়গোটৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত আপুনি 1 তাৰিখৰ আগতে যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক কি হৈছে লগতে ডিবিটি লিংক কৰিব লাগিব যদি আপোনাৰ বেংক একাউণ্টৰ লগত আপুনি ডিবিটি লিংক নকৰে তেনে ক্ষেত্ৰত গোটৰ 10,000 কোটি টকা আপুনি কিন্তু নাপাব তাৰ বাবে চৰকাৰে সকলোকে আহ্বান জনাইছে অতি শীঘ্ৰে কৰি লৈ লওক তাৰ পিছত অসমবাসী ৰাজকীয় আলোচনাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে চলিব মহা অভিযান কেঁচাঘৰ থকা প্ৰতিটো পৰিয়ালে কৰক জিঅ' ট্ৰেকিং লাভ কৰিব পকীঘৰ আপুনি কেনেকৈ কৰিব জিঅ' ট্ৰেকিং 26 মাৰ্চৰ পৰা আৰম্ভ হ'ব কালিৰ পৰা আপুনি নিজে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে জিঅ' ট্ৰেকিং কৰিব পাৰিব জিঅ' ট্ৰেকিং কৰাৰ সময়ত কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ ঘৰৰ সন্মুখত এটা ফটো তুলি লাভ কৰিব চৰকাৰী সুবিধা আপুনি কেনেকৈ জিঅ' ট্ৰেকিং কৰিব লগতে মোবাইল ফোনৰ জৰিয়তে আপুনি কেনেকৈ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ আৰু কোনটো এপৰ পৰা জিঅ' ট্ৰেকিং কৰিব লাগিব নিশ্চয় কালি ৰাতিপুৱা ভিডিঅ'টো পাই যাব তাৰ বাবে সকলোৱে চেনেলটি আগতীয়াকৈ সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'